Assam Linguistic Minority Community Board ফেৰী ই-ৰিক্সা আৰু মপেডৰ স্কিম লঞ্চ কৰিছে। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে ফেৰী ই-ৰিক্সা বা মপেডৰ কাৰণে নিজৰ মোবাইলৰ পৰা অনলাইন এপ্লাই কৰিব, কোন ব্যক্তিয়ে এই ফেৰী ই-ৰিক্সা আৰু মপেডৰ কাৰণে এপ্লাই কৰিব পাৰিব, তাৰ সম্পূৰ্ণ A to Z প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে কিবা ভুল হয় তেন্তে আপোনালোকৰ যি ই-ৰিক্সা বা মপেডৰ এপ্লিকেশ্যন ৰিজেক্ট হৈ আহিব আৰু আপোনালোকে ই-ৰিক্সা বা মপেড লাভ নকৰিব। যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। ই-ৰিক্সা মপেডৰ অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব। ইয়াৰ যি ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। ইয়াত আপোনালোকৰ কোন ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছ লাগিব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সকলো গাইডলাইনছ লিখা আছে। চ' আপোনালোকে এই গাইডলাইনবোৰ ভালকৈ পঢ়ি ল'ব। এপ্লাই কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ টেবত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ইনফৰ্মেশ্যনৰ পেজটো খোল খাই আহিব। চ' প্ৰথমতে আপোনালোকে যদি ই-ৰিক্সাৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে ই-ৰিক্সাও ছিলেক্ট কৰিব। যদি মপেডৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে ডিষ্ট্ৰিবিউশ্যন অফ মপেড ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে পাৰ্চনেল ইনফৰ্মেশ্যন ছেকশ্যনটো ফিল আপ কৰিব লাগিব। তো ইয়াত আপোনালোকৰ ফুল নেমটো এণ্টাৰ কৰিব। ফাদাৰ্ছ গাৰ্জেন নেমত আপোনালোকৰ যি ফাদাৰ্ছ নেম ইয়াতে আপোনালোকে ফিল আপ কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব। এই নম্বৰত আপোনালোকৰ এটা ভেৰিফাইড OTP যাব। চ' আপোনালোকে এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ ছিলেক্ট কৰিব। ভিলেজ টাউনত যদি আপোনালোকে গাঁৱত থাকে তেন্তে গাঁৱৰ নেমটো ভৰাব, যদি টাউনত থাকে তেন্তে টাউনৰ নেমটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ নেমটো ভৰাব। পুলিচ ষ্টেচন নেম ভৰাই ষ্টেট আছাম ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিখন হোম ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰিব আপোনালোকৰ যিটো এৰিয়াৰ পিনক'ড। ইয়াত আপোনালোকে পষ্টেল পিনক'ড ডেট অফ বাৰ্থত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে ইয়াত আপোনালোকে কেলেণ্ডাৰ পৰা মন্থ, ডে আৰু ইয়াৰটো ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ 12 ডিজিটৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে আপোনালোকে ভৰাই দিব। নেক্সট আপোনালোকে কোৱালিফিকেশ্যন ইনফৰ্মেশ্যনৰ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। ছিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যনত যদি আপোনালোকে মিনিমাম ক্লাছ 5 পাছ আউট হয় তেন্তেও আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন কৰা আছে তেন্তে ইয়াত আপোনালোকে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন ছিলেক্ট কৰিব পাৰে। বা যদি আপোনালোকে ক্লাছ 5ৰ তলৰ হয় তেন্তে আপোনালোকে আদাৰ্ছ ছিলেক্ট কৰি ইয়াত আপোনালোকে যিমানলৈকে পঢ়িছে আপোনালোকৰ পঢ়াটো ইয়াতে আপোনালোকে ভৰাব লাগিব। তাৰপিছত আপোনালোকে আদাৰ ইনফৰ্মেশ্যনৰ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। ৰিলিজনত আপোনালোকে হিন্দুইজিম অট'মেটিকলি ফেচ হৈ থাকিব। চ' ইয়াত আপোনালোকে কোনো ধৰণৰ ছিলেক্ট কৰিব নালাগে। ছিলেক্ট কমিউনিটিত যদি আপোনালোকে বেংগলী হয় তেন্তে বেংগলী ছিলেক্ট কৰিব, যদি আপোনালোকে হিন্দী ভাষা কয় তেন্তে হিন্দী ছিলেক্ট কৰি ল'ব। বা যদি আপোনালোকে আদাৰ্ছ কমিউনিটিৰ পৰা বিলং কৰে তেন্তে আদাৰ ছিলেক্ট কৰি আপোনালোকে যিটো কমিউনিটিৰ পৰা বিলং কৰে ইয়াতে আপোনালোকে কমিউনিটিটো লিখি দিব। এইজ অন 1 জানুৱাৰী 2025ত আপোনালোকৰ এইজটো ফেচ হৈ আহিব। ফেমিলি এনুৱেল ইনকামত আপোনালোকে 3 লাখৰ তলত ইয়াত এটা এমাউণ্ট ভৰাব। 3 লাখৰ ওপৰত যদি আপোনালোকৰ এমাউণ্ট ভৰাই তেন্তে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব। তাৰপিছত আপোনালোকে ডকুমেণ্ট আপলোড ছেকশ্যনটো ফিল আপ কৰিব লাগিব। চ' ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আপলোড কৰিব লাগিব। এই গোটেইকেইটা ডকুমেণ্টছ আপোনালোকে 500 KBৰ ভিতৰত PDF ফৰ্মেটত আপলোড কৰিব লাগিব। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাই তেন্তে আপোনালোকে এই বক্সটো ব্লেংক এৰি ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি ভেৰিফাই OTPত ক্লিক কৰিব। OTP ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব আৰু আপোনালোকৰ যি ৰিচিপ্ট জেনেৰেট হৈ আহিব। এই ৰিচিপ্টখন যদি আপোনালোকৰ প্ৰিণ্টাৰ আছে তেন্তে প্ৰিণ্ট কৰিব পাৰে, বা যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই তেন্তে আপোনালোকে মোবাইলত ডাউনলোড কৰি ল'ব। চ' এনেকৈ আপোনালোকে ফ্ৰী ই-ৰিক্সা বা মপেডৰ কাৰণে নিজৰ মোবাইলৰ পৰাই অনলাইন এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব। যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে বা সুধিবলগীয়া আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব।